বাসকল আমি আগতে কৈছিলো যে এতিয়া আজি বিশেষ দিন আজি গুৰু পূৰ্ণিমা ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত প্ৰতিজনা পূৰ্ণিমাকে এক বিশেষ নামেৰে নামকৰণ কৰা হৈছে গুৰু পূৰ্ণিমা ৰক্ষাবন্ধন পূৰ্ণিমা বুদ্ধ পূৰ্ণিমা ৰাস পূৰ্ণিমা ইত্যাদি আজি গুৰু পূৰ্ণিমা আৰু সমগ্ৰ বিশ্বৰ কাৰণে এক বিশেষ এই কাৰণে যে আজি পৃথিৱীৰ সমস্ত গুৰুসকল পূজিত হ'ব মানে গুৰুবিহীন জ্ঞান জগতৰ কাৰণে কেতিয়াও মংগলজনক নহয় গুৰুবিহীনভাৱে কোনেও একো শিক্ষা লভিব নোৱাৰে গুৰুবিহীনভাৱে কোনেও জীৱনত সঠিক মাৰ্গ প্ৰশস্ত কৰিব নোৱাৰে সেইকাৰণে এই জীৱন নৌকাখনৰ সাৰথি যদি ভগৱান হয় তেনেহলে ইয়াৰ কাণ্ডাৰী আকৌ গুৰুবিহীন মন্ত্ৰ পাশীবিহীন কাৰ বুলি কৈছে কাৰ এডালৰ পিছফালে যে পাখি লগোৱা থাকে সেই পাখি নলগালে ধনুৰ্বিদজনে তেওঁৰ কাৰডাল বা তীৰ পাত য'ত নিৰ্দিষ্ট স্থানত লগাব খোজে লগাব নোৱাৰে বিচ্যুতি হৈ অৰ্থাৎ আপোনাৰো মন কাৰ য'ত নিক্ষেপ কৰিব খোজে যলৈকে লৈ যাব খোজে তালৈকে লৈ যাব নোৱাৰিব যদি গুৰুবিহীনভাৱে আগবাঢ়ে আজিৰ দিনটো গুৰু পূৰ্ণিমা হিচাপে লোৱাৰ মুখ্য কাৰণ হল এইটোৱে যে আজি ভগৱান কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ জন্মদিন ভগৱান কৃষ্ণ দ্বৈপায়ন বেদব্যাস মই এইকাৰণে ভগৱান বুলি কৈছো যে ভগৱন্ত পুৰুষৰ চতুৰ্বিংশতি অৱতাৰৰ অন্যতম ভগৱান বেদব্যাস আৰু ভগৱান বেদব্যাস যদি জগতলৈ নাহিলহেঁতেন তেতিয়াহ'লে আজি এনেকে সন্মুখত বৌদ্ধিক জগতৰ সৰ্বশ্ৰেষ্ঠ ব্যৱস্থা ভাগৱত বা অন্যান্য শাস্ত্ৰ বেদাদি শাস্ত্ৰসমূহক লিপিবদ্ধ ৰূপত হয়তো আমি নাপালোহেঁতেন ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত বা মহাপুৰুষা পৰম্পৰাত ঈশ্বৰ সেৱাৰ পৰম্পৰাত শাস্ত্ৰকো গুৰু মনা হয় শাস্ত্ৰকো ঈশ্বৰ মনা হয় ভাগৱত শাস্ত্ৰ সাক্ষাৎ ভগৱানৰ মূৰ্তি বুলি ধৰা হয় একাদশ স্কন্ধত স্পষ্ট বৰ্ণন হৈছে তেনায়াম বাংময় মূৰ্তি প্ৰত্যক্ষঃ বৰ্ততে হৰে সেৱনাৎ শ্ৰৱণাৎ পাঠাৎ দৰ্শনাৎ পাপনাশিনী শ্ৰীমদ ভাগৱত সাক্ষাৎ ভগৱানৰ বাংময় মূৰ্তি আৰু এই বাংময় মূৰ্তি ভাগৱত ইয়াক কোনোবাই সেৱা কৰিলে পাঠ কৰিলে শ্ৰৱণ কৰিলে এনেকি দৰ্শন কৰিলেও সমস্ত পাপৰ পৰা মুক্ত হ'ব পাৰে গতিকে ভগৱান বেদব্যাসৰ জন্মদিনটোকে গুৰু পূৰ্ণিমা হিচাপে ধৰা হয় আৰু এই গুৰু পূৰ্ণিমাতে প্ৰতিগৰাকী শিষ্যই নিজৰ গুৰুসকলৰ প্ৰতি পূজ্য মনোবৃত্তিৰে ভক্তি ভাৱেৰে সেৱা অৰ্চনা কৰাৰ আজি এটা বিশেষ দিন এনেতো গুৰুৰ প্ৰতি সৰ্বদা সমৰ্পিত ভাৱনা থাকিব লাগে আমাৰ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰতাই ফকৰা যোজনা লিখি গৈছে যে বাটত পেলাবা জেং ভকতক দেখিলেই দাঙিবা ঠেং গুৰুক দিবা পিঠি তেৱেহে যায়বা বৈকুণ্ঠ পথ গুৰুক দিবা পিঠি মানে গুৰুক দেখাৰ লগে লগে দণ্ডবোধ হব লাগে য'তেই দেখে সেই স্থানতে দণ্ডবোধ হৈ দিব লাগে অৰ্থাৎ গুৰুৱে যাতে ঈশ্বৰ পিঠিখনে প্ৰথম দৰ্শন কৰে এয়া হল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা
গতিকে গুৰুৰ ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু সাক্ষাৎ ঈশ্বৰ সদৃশ ভগৱান সাক্ষাৎ। এইকাৰণে যে মই ভগৱান কি জনা নাছিলো, ভগৱানক কেনেকে সেৱা কৰিব লাগে, ভগৱানক কেনেকে পূজা কৰিব লাগে, মই ভগৱানৰ কেনেকে হৈ যাব লাগে, এই কথা মই জনাই নাছিলো। এই কথা মোক জনাৰ সুযোগ দিলে কোনে? গুৰুদেৱ ভগৱানে। সেই গুৰুৰ প্ৰতি ভগৱান দৃষ্টি কাৰণে কৰা হয় যে তেওঁ ভগৱানক চিনাই দিয়ে। মইতো ভগৱানক জানা নাছিলো, তেওঁ মোক ভগৱান চিনাকি কৰাই দিলে। কেনেকে? যে এইজনে ভগৱান। একাদশ স্কন্ধত সেইকাৰণে কৈছে যে আমাক চিনাওৱে গুৰু কৃপাময়, মোক যিজনে চিনাকি কৰি দিব পাৰে তেওঁই গুৰু। ৰামচৰিত মানসত প্ৰাৰম্ভণিতে গোস্বামী তুলসীদাসে এটি বৰ সুন্দৰ কাহিনী বৰ্ণনা কৰিছে। সেই কাহিনী এগৰাকী ভক্তৰ কাহিনী, যাৰ নাম কাক ভূষুণ্ডী চৰিত্ৰ, এগৰাকী কাউৰীৰ চৰিত্ৰ। তেওঁ আচলতে এগৰাকী ভক্ত আছিলে, এজন গুৰুৰ শিষ্য আছিলে, আৰু গুৰুৰ পৰা তেওঁ শিৱ মন্ত্ৰ নাম লাভ কৰিছিলে। আৰু তেওঁ যেতিয়া এদিন শিৱ মন্দিৰত বহি ভগৱান শিৱৰ নাম জপ কৰি আছিলে, সেই সময়তে সেই স্থানত গুৰু আহি পালে। তেওঁ গুৰু অহা দেখিছে, কিন্তু শিষ্যতকে তেওঁ অধিক গুৰুতকে তেওঁ অধিক পাৰদৰ্শী হৈ পৰিল, জনপ্ৰিয় হৈ পৰিল। মানুহে তেওঁক জানে এগৰাকী প্ৰসিদ্ধ ভক্ত বুলি, পুৰুষ বুলি। সেইকাৰণে তেওঁ চিন্তা কৰিলে যে গুৰু আহিছে, মই গুৰুক পিছতো মাত লগাম, আগতে মই মোৰ নাম জপ খিনি শেষ কৰি পেলাম। সেইকাৰণে জপত হৰি নাম গুৰু আয়ে উঠনা কিন্হ প্ৰণাম, তাত লিখিছে গুৰু আহিলে তেওঁ থিয়ও নিদিলে, প্ৰণামো নকৰিলে। গুৰু দয়ালু কুছ না কাহে, গুৰু দয়ালু, তেওঁ একো নকলে, নাই আৰু সেৱা কৰা নাই। সহনা সকে মহেশ, শিৱই কিন্তু এইটো সহ্য নকৰিলে। সোহি কাৰণ অজগৰ ভয়ো সুনহু নিৰ্প খগেশ, খগেশ মানে গৰুৰ, ভগৱান গৰুৰ কথা কৈছে। এই কথা কাক ভূষুণ্ডী নামৰ ভক্তজনে গৰুৰ আগত কৈছে যে এইটো মোৰ জীৱনৰ চৰিত্ৰ, তুমি শুনা। যে মই আছিলো সেই ব্যক্তিজন, যে মই গুৰু অহাৰ কাৰণেও গুৰুৰ প্ৰতি মোৰ প্ৰণাম নকৰিলো, থিয় নহলো। এই কাৰণে মোক গুৰুদেৱে একো নকলে, কিন্তু শিৱই মোক সহ্য নকৰিলে। শিৱই কলে যা তই অজগৰ হৈ থাক। যেতিয়া অভিশাপ দিলে, তেতিয়া তেওঁ কান্দিব ধৰিলে ভগৱানৰ ওচৰত, যে প্ৰভু মোকনো ইমান শাস্তি দিলানে, মই এতিয়া অজগৰ যোনিত থাকিব লাগিব। শিষ্যৰ এনেকুৱা দুখ দেখি গুৰুৰ মনতো দুখ উপজিল। গুৰুৱে এইবাৰ আকৌ শিৱক প্ৰাৰ্থনা কৰি দিলে, হে প্ৰভু, জীৱবিলাক স্বভাৱতেই এওঁলোক দোষ কৰাৰ প্ৰৱণতা থাকে, গতিকে তেওঁৰ দ্বাৰা এটা ত্ৰুটি হৈ গল বাৰু, তাৰ কাৰণে মোৰ শিষ্যক তুমি ইমান শাস্তি দিব নালাগে, মই তোমাৰ হৈ প্ৰাৰ্থনা কৰিলো। এই বুলি গুৰুৱে শিৱৰ প্ৰতি খুব সুন্দৰ স্তোত্ৰ আৰম্ভ কৰিলে, সংস্কৃত সূত্ৰ। গুৰুৰ স্তুতিত এইবাৰ ভগৱান এনেকুৱা সন্তুষ্টি হৈ গল, হৈ কলে যে ঠিক আছে, মই তাকতো অভিশাপ দিলোৱেই, এইটো হবই লাগিব অজগৰ। কিন্তু অজগৰ হৈ থাকিও যি তেওঁ যন্ত্ৰণা বা নিকাৰ পাবলগীয়া আছিল, সেই নিকাৰটো তেওঁ আৰু নাপায়। এইখিনিয়ে মই কৃপা কৰিলো, আৰু অতি সোনকালে তেওঁ পুনঃ মনুষ্য জন্ম প্ৰাপ্তি হব। সেইমতে কাম এইবাৰ আকৌ মনুষ্য হল অযোধ্যাত, আৰু তেওঁ এইবাৰো আকৌ এগৰাকী গুৰু হিচাপে ভজনা কৰিলে।
এতিয়া হল কি এইবাৰ যে গুৰুৱে যদি এটা কয় তেওঁ তাতকে ওপৰত কয় আকৌ একেটাই ঘটনা গুৰুৱে যদি এক কয় তেওঁ আকৌ 3-4 কয় গুৰুৰ খং উঠিলে বলে এটা তুমি গুৰু নে ময়ে গুৰু ধৰিবই নোৱাৰা হল এনেকুৱা শিষ্যৰ চৰিত্ৰ হ'ব নোৱাৰে গুৰুৰ সন্মুখত শিষ্যসকল সৰ্বদা বিনম্ৰ ভাৱনাৰে থাকিব লাগে নম্ৰ ভাৱনাৰে থাকিব লাগে যদি গুৰুৰ সন্মুখত কোনো শিষ্যই উচ্চ বাচ্য কৰে তেলে এইটো পাখণ্ড চৰিত্ৰ যোৱা তুমি পাখণ্ড জীৱ হৈ থাকা এই বুলি অভিশাপ দিলে কাউৰী হৈ থাকা তুমি এটা কাউৰী হল এইবাৰ তেওঁ গুৰুৰ চৰণত এনেকুৱা স্তুতি কৰিব ধৰিলে যে গুৰুদেৱ মোৰ ভুল হৈ গল মোক তুমি ক্ষমা কৰা গুৰু আকৌ দয়ালু স্তুতি কৰাৰ কাৰণে আগৰ দুখটো পাহৰি পেলালে তই আকৌ কলে যে ঠিক আছে তুমি ইচ্ছাকৃতভাৱে পুনঃ মনুষ্য জন্ম মনুষ্য শৰীৰ প্ৰাপ্তি কৰিব পাৰিবা আৰু মই তোমাক এনেকুৱা আশীৰ্বাদ দিলো যে যুগ যুগলৈকে তুমি মানে এই হৈ থাকিবা তোমাৰ আয়ুস কাল মানে চিৰঞ্জীৱী হৈ থাকা তুমি আৰু তোমাৰ কাষত মায়াই প্ৰভাৱী বিস্তাৰ কৰিব নোৱাৰিব তুমি ঈশ্বৰৰ কৃপা দৃষ্টি হৈ থাকিবা একদম আশীৰ্বাদৰ এইবাৰ আকৌ বৰষুণ দিবলৈ আৰম্ভ কৰিলে গুৰুৱে সেই আশীৰ্বাদেৰে ৰামচৰিত মানসত গোস্বামী তুলসীদাসে লিখিছে এটা খুব ধুনীয়া বৰ্ণন ভগৱান শ্ৰী ৰামচন্দ্ৰ যেতিয়া অযোধ্যাৰ চোতালত আংগণত যেতিয়া খেলি থাকিছিল শিশু অৱস্থাত তেতিয়া তেওঁৰ হাতত দিয়া যি মাখন ৰুটি সেই মাখন ৰুটি মানে কাউৰীয়ে মানে ঠিক কামুৰুতে কাউৰীয়ে সেইজনে কাকভূষণ তেওঁ দেখিলে যে মই মনুষ্য হৈ থাকিলেতো ভগৱানৰ অধৰামৃত সঞ্চিত সেই মানে ৰুটি মইতো খাব নাপালোহেঁতেন কাউৰী হৈ থকাৰ কাৰণেহে পালো গতিকে মই আৰু এইটো স্বৰূপৰ পৰা কেতিয়াও বেলেগ নহওঁ সেই কাকভূষণী ভক্তই ২৭টা যুগ মানে ২৭টা মহাযুগ ২৭টা কলিকাল ২৭টা ত্ৰেতাৰ যুগ ২৭টা দ্বাপৰ যুগ ২৭টা সত্য যুগ এনেকুৱা তেওঁ দেখিছে আৰু আটাইতকৈ বয়োবৃদ্ধ আটাইতকৈ আয়ুস শ্ৰী থকা এগৰাকী ভক্ত হিচাপে চিত্ৰকূট পৰ্বতত থকা কাকভূষণীৰ লগত মানে গৰুৰে কথা পাতিছে আৰু এই কথাখিনি গৰুৰ আগত বৰ্ণনা কৰিছে প্ৰভুসকল এয়াতো বাৰু বহুত আগৰ কথা বেছি দিনৰ পৰিঘটনা নহয় এই কলিকালতে বৃন্দাবনৰ কি কয় হৰিদ্বাৰৰ এগৰাকী ভক্তৰ চৰিত্ৰ গুৰুৱে কলে যে তুমি ইয়াতে থাকা মই অকমান হেৰিলৈ যাওঁ তীৰ্থ ভ্ৰমণলৈ যাওঁ তেতিয়া কলে যে গুৰুদেৱ মইতো তুমি অবিহনে থাকিব নোৱাৰো কলে বোলে ঠিক আছে তেতিয়াহ'লে তুমি এই বৈ থকা গংগাকে মই বুলি ভাবিবা এই বুলি তেওঁ গুচি গল এতিয়া গুৰুদেৱ যোৱাৰ পিছৰ পৰা শিষ্যই কোনো কালে গংগাত স্নান কৰা নাই কাৰণ সিহঁতো গুৰু হৈ গল গুৰুৰ ওচৰত তেওঁ খোজ দিয়ে কেনেকে বাকী অন্যান্য শিষ্যসকলে আচৰিত হল যে ইজন মানুহে স্নান নকৰে গংগাত এনে গৈ গংগাত অভিষেক কৰে পূজা কৰে কিন্তু গংগাত স্নান নানামে তেওঁ গংগাত কি হল মানুহজনৰ গুৰু এনেকে বহু কাল বছৰৰ পিছত গুৰু যেতিয়া উভতি আহিছে শিষ্যবিলাকে তেওঁক জনাইছে যে আপুনি যিজন প্ৰধান শিষ্য সকলো দায়িত্ব দি থৈ গৈছিল তেওঁ কিন্তু আপুনি যোৱাৰ পিছত এদিনো তেওঁ গংগা স্নান কৰা নাই তেতিয়া গুৰু বুজিবলৈ বাকী নাথাকিলেও মই গংগাকে গুৰু বুলিলো যেতিয়া এইটো কৰিলে তেতিয়া গুৰু কলে ইয়াততো গংগাত নমাব লাগিব মই এই বুলি গুৰু তাক কলে তুমি মোৰ কাৰণে বস্ত্ৰ লৈ আহা মই স্নান কৰো এই বুলি গুৰু গংগাত নামিলে সাঁতুৰি গৈ একদম বহুত দূৰত থাকিলে তাৰপিছত শিষ্যসকলে লৈ আহা কাপোৰখিনি শিষ্যই ভাবিছে কি যে পাৰলে আহিব গুৰুটো তালৈকে মাতিলে গুৰুৰ কথাটো কি এই সুযোগতে সি গংগাত নামক ময়ে মাতিছো যিহেতু গুৰু আজ্ঞা যাবই লাগিব তেওঁ কিন্তু এইফালে গুৰুৱে কৈ থৈ গৈছে যে গংগাই গুৰু তেওঁতো মহা বিপদত পৰিলে এতিয়া কি কৰা যায় তেওঁ ভগৱানকে স্মৰণ কৰি যি হব হব গুৰু আজ্ঞাটো আৰু পেলাব নোৱাৰে তেওঁ গংগাত নামিবলৈ ওলাল
কিন্তু তেওঁ গংগাত খোজ দিব ওলোৱাৰ লগে লগে গংগা থৰ থৰকে কঁপিবলৈ ধৰিলে। বাপৰে, এনেকুৱা আস্থা, গুৰুৰ বাক্যকে মান্যতা দি গংগাকে গুৰু বুলি মানি ইমান বছৰে গংগাত খোজ নোথোৱা ভক্তই তেওঁৰ এই যিটো আস্থা এতিয়া নিমিষতে শেষ হৈ যাব। সেইকাৰণে তেওঁ যি স্থানতে খোজ দিলে তাতেই প্ৰকাণ্ড প্ৰকাণ্ড শ্বেত বৰ্ণৰ পদুম ফুল একোটা হবলৈ ধৰিলে আৰু প্ৰত্যেক পদুম ফুলৰ ওপৰে ওপৰে তেওঁ খোজকাঢ়ি গৈ গুৰুক তেওঁ বস্ত্ৰ প্ৰদান কৰিলে। আৰু এই দৃশ্য সকলোৱে দেখিলে। সেইদিনাখনৰ পৰা তেওঁৰ নাম পাদ পদ্মেশ্বৰ মহাৰাজ বুলি তেওঁ জনাজাত আছিলে। তাৰমানে প্ৰভুসকল, গুৰুৰ প্ৰতি থকা যিটো আস্থা, গুৰুৰ প্ৰতি থকা যি সন্মান, গুৰুৰ প্ৰতি থকা যি পূজ্য ভাৱনা, সেই ভাৱনাই দৰাচলতে মানুহক উচ্চ কোটি ভাৱনালৈ লৈ যায়। গুৰু বিহীন জ্ঞান, ইয়াৰ কোনো মূল্য নাই। আমাৰো অসমৰ কাৰণে সৌভাগ্য যে আমি শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, শ্ৰীমদ দামোদৰ দেৱ, হৰিদেৱ, এনেকুৱা প্ৰসিদ্ধ গুৰুসকল আমাৰ মাজত আহিছিল। আৰু যিসকলৰ মাৰ্গদৰ্শনৰ দ্বাৰা আজি আমি উত্তৰ পূৰ্বাঞ্চল, বিশেষভাৱে অসমৰ মানুহে আজি আমি এক সুকীয়া দৃষ্টিভংগীৰে, পৰিশীলিত ভাৱনাৰে ভগৱন্ত পুৰুষক সত্ৰ পৰম্পৰা আদিৰ দ্বাৰা যি ধৰণে মহাপুৰুষৰ পৰম্পৰা প্ৰবৃত্তি আছে, ঈশ্বৰ পুৰুষৰ যি সেৱাৰ মনোবৃত্তি জাগ্ৰত হৈ আছে, সেয়া সকলো হৈ আছে। গতিকে এই কথাখিনি এইকাৰণে নিবেদন কৰিলো যে আজি বিশেষ দিন আৰু আপোনালোক সকলোকে গুৰু পূৰ্ণিমাৰ ভক্তি ভৰা অভিনন্দন অলপ আমাৰ ফালৰ পৰা নিবেদন কৰিলো।